আৰু তাৰ দুই এজনে কোনোবা মোৰ বিৰুদ্ধে ফেচবুকত লিখিছে, মোৰ বিৰুদ্ধে বদনাম কৰিছে। তেওঁলোকৰ গ্ৰাউণ্ডটো হৈছে, আমাৰ বেকগ্ৰাউণ্ডটোৱে হৈছে মতলবুদ্দিনে কিছু লোকক টকা দি কিনে বিপথে পৰিচালিত কৰি আছে। আৰু সত্য কথাটো দিগবৈ সন্মানীয় সাংবাদিকসকলে, আমাৰ বৰডুমচা পেঙেৰী সাংবাদিক বন্ধুসকলে সকলোৱে জানে। তেখেতসকলে অহৰহ কণ্টিনিউ নিউজ কৰি আছে। গতিকে তেওঁৰ বাবে এইখিনি পৰিত্ৰাণ পাবৰ কাৰণে এইটো মনে সজা কথা। আৰু ইয়াত ৰাজনীতিকো কিছু ষড়যন্ত্ৰ আছে, যিহেতুকে ইতিমধ্যেই নিৰ্বাচন সমাগত। আৰু মতলবুদ্দিন আহমেদ এই মানুহজন সকলোৱে জানে দালাল বুলি। আৰু কংগ্ৰেছ দলৰ আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আজি 2 মাহ পূৰ্বে তেওঁ দলৰ পৰা বহিষ্কাৰ কৰিছে। কাৰণ কংগ্ৰেছৰ দলটোৰ তেওঁ এটা বিপথে পৰিচালিত কৰি দালালি কৰিছিলে। এইটো সমগ্ৰ অসমে জানে তেওঁ কংগ্ৰেছৰ এজন দালাল আছিলে, কিন্তু বেছি দালালি কৰা কংগ্ৰেছৰ পৰাও তেওঁ বহিষ্কাৰ হৈছে। এই কথাখিনি কৈছো। গতিকে